কৃষ্ণ এয়া আমি গোবিন্দপুৰ নামঘৰ পাই গ'লোহি এয়া সকলো বাহিৰত বাপ আইসকল ধুনীয়াকৈ ভাগৱত শুনি আছে নিজ নিজ কামত সকলো ব্যস্ত হৈ আছে কৃষ্ণ 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 আমি এয়া আমাৰ ভিনী অতি মৰমৰ সদৌৰ লিডুৰ পৰা আহিছে নিজৰ গাঁৱলৈ কেনেকুৱা একদিন একদম পুৰা লাগি আছে আৰু মোৰ জন্ম জেগা হয় হয় মই চাকৰি সূত্ৰত আজি 30 বছৰ হৈ গ'ল তাতে ঘৰ দুৱাৰ বনাই মেলি ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিলোঁ তথাপিও নিজৰ গাঁওখন এৰিব নোৱাৰোঁ হয় ইয়াত আহি খুব ভাল লাগিছে পুৰণা মানুহখিনি পাইছোঁ হয় আৰু এটা খুব সুন্দৰ ভক্তিৰ পৰিৱেশ মানে নিজকে মানে ধন্য মানিছোঁ যে এনেকুৱা পৰিৱেশত আহিলোঁ ধুনীয়া গোবিন্দপুৰ বুঢ়া নামঘৰত 7 দিনীয়া যি ভাগৱত আজি শেষ নিশা নহয় জানো শেষ নিশা লোকে লোকাৰণৰ এটা পৰিৱেশ এয়া গোটেই পৰিৱেশটো বাহিৰৰ পৰিৱেশটো মই দেখাই দিছোঁ কৃষ্ণ কৃষ্ণ এইফালে যুৱসকলো আছে ধুনীয়াকৈ সকলোৱে নিজ নিজ কামত ভৰ্তি হৈ আছে ভিতৰলৈ সোমাই যাওঁ কৃষ্ণ 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 গোবিন্দপুৰৰ বুঢ়া নামঘৰ মেইন বাটচৰা মই ভিতৰলৈ সোমাই গৈছোঁ অলপ ভিতৰৰ পৰিৱেশটো আপোনাক মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব কৃষ্ণ কৃষ্ণ এয়া কাৰ্যালয় একাধিক্ৰমে ধুনীয়াকৈ নামসমূহ লিখি আছে কেনেকুৱা বিভিন্ন প্ৰান্তৰ পৰা ভকতসকল আহিছে হয় 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 আজি শেষ নিশা কাইলৈ শেষ নিশা আজি এনে ভাগৱতৰ নিশাটো তাৰমানে শেষ আজি আৰু কৃষ্ণ 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 অলপ ভিতৰৰ পৰিৱেশটো মই আপোনাক দেখাম কৃষ্ণ এয়া ভিতৰৰ পৰিৱেশ লোকে লোকাৰণ্য গোটেই বাপ আইসকল বহি আছে মই তাৰে কিছু পৰিৱেশ মই আপোনালোকক দেখাম আপোনালোকে চাই থাকক কৃষ্ণ 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 ভাগৱত শুনি আছে তাৰে মই কিছু পৰিৱেশ দেখাম নিজেও আহিব পাৰিব কাইলৈ ৰাতিপুৱা আপোনালোক আহক এটা সুন্দৰ পৰিৱেশ কৃষ্ণ 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 ভগতি কৰা এক ধৰি হৰি হৰি গোবিন্দপুৰ নামঘৰলৈ বিভিন্ন জেগাৰ পৰা ভকতসকল আহিছে তাৰে গোটেই পৰিৱেশটো দেখাইছোঁ এয়া ক'ৰ পৰা আহিছে কিয়ক কলীয়াপানী কৃষ্ণ 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 এয়া আপোনালোকে থাকি লৈছে আৰু কৃষ্ণ 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 একে কলীয়াপানী পৰা আহিছে বনাই পৰা আহিছে আমাৰ আমন্ত্ৰণ ভাগ বনাই পৰা আমাক কৰিলে হয় আমি বনাই পৰা 5 জন আহিছোঁ হয় গতিকে আমি ঈশ্বৰৰ ওচৰত একমাত্ৰ প্ৰাৰ্থনাই জনাইছোঁ যে একেলগৰ যি মহান উদ্দেশ্য মহান যি ভাগৱত পাঠ আমি যাতে সকলোৰে মনত শান্তি দি ঈশ্বৰৰ গুণানুকীৰ্তন কৰি এই বিশ্বৰ শান্তিৰ হকে যাতে আমি প্ৰাৰ্থনা কৰিব পাৰোঁ এয়েহে আমাৰ একমাত্ৰ উদ্দেশ্য লৈ আহিছোঁ কৃষ্ণ কৃষ্ণ ভগৱন্তই আপোনালোক আৰু তেজবল শক্তি দিয়ক এইদৰে ভকতৰ লগত থাকি ভকতৰ আপ্যায়ন কৰি যাবলৈ তাৰে কৃষ্ণ গোটেই পৰিৱেশটো আমাৰ ডেকা ভকত এয়া নহয় জানো একে বনাই পঠিলালৰ পৰা হয় 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 কৃষ্ণ 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 একদিন থাকি কেনেকুৱা লাগি আছে কওক মনটো খুব ধুনীয়া লাগিছে প্ৰভু হয় এই বৈকুণ্ঠত য'ত নেকি মহাভাগৱত অবিৰতভাৱে পাঠ হৈ আছে হয় ইয়াত মানে এনেকুৱা আনন্দ লাগিছে তাক মানে ভাষাৰে বুজাব পৰা নাযাব প্ৰভু কৃষ্ণ খুব ভাল লাগিছে বহুত ভাল লাগিছে কৃষ্ণ 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 ভাল লাগিছে ভাল লাগি আছে হয় দিয়ক যজ্ঞৰ জয়গান পঠিলাল গাঁৱৰ পৰা আহিছোঁ হয় ভাল লাগিছে ইয়াত গুৰু ভকতৰ সময়ত কৃষ্ণ মহাবৈকুণ্ঠৰ মহাভাগৱত কীৰ্তন শ্ৰৱণ কীৰ্তন
ভাল লাগিছে কৃষ্ণ কৃষ্ণ এই 7 দিন বৈকুণ্ঠত থকা গতে লগা নাই জানো হয় 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 হয়নে হয় কেনেকুৱা ইয়াতে ধৰি লওক কেইবাখনখন গাঁৱৰ মহামিলনৰ তীৰ্থ হয়, হয়। লেখীয়া লাগিছে বহুত মানে সত্ৰ বৈকুণ্ঠৰ স্থান এয়া যথেষ্ট ভকত সমাগম হৈছে সকলোৱে মৰম চেনেহ এইদৰে এটা এনাজৰী বান্ধ খাই যাতে জাতি ধৰ্ম সদায় জীয়াই ৰাখে অটুট থাকে কৃষ্ণ 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 কওক কেনেকুৱা কি কয় কেনেকুৱা লাগি আছে মনটো ভাগৱত হৈছে সূৰ্য পুৰাণ ভাগৱত বা পোহৰ বিলাবলৈ আহিছোঁ আমি নিজেও মূৰ্খ অৰ্থত ভকতৰ ভকতি কৰিবলৈ আহিছোঁ হয় ভাগৱতে মানুহক শিক্ষা দিয়ে জ্ঞান দিয়ে আৰু ই জ্ঞানৰ ৰথ হিচাপে আমি বুজিবলৈ পাইছোঁ আৰু আমি তেনেকৈ পাইছোঁ ৰাইজৰ মাজত কৃষ্ণ কৃষ্ণ এয়া বিভিন্ন জেগাৰ পৰা অহা পাঠেকীসকল তেখেতলোকে 7 দিন 7 ৰাতি ইয়াত থাকি লৈছে তাৰে মই গোটেই পৰিৱেশটো দেখাইছোঁ আহক মই আকৌ নামঘৰ ভিতৰলৈ যাওঁ কৃষ্ণ 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 এয়া পাঠেকীসকল বহি আছে সুন্দৰভাৱে ভাগৱত শুনি আছে গাঁৱৰে ক'পা আহিছে ফেচুৱালৰ পৰা ফেচুৱাল ফেচুৱাল এই সকলো ফেচুৱালৰ পৰা আহিছে নেকি কৃষ্ণ কৃষ্ণ পাঠ পঢ়িলেনে নাই পঢ়া নাই আহিছোঁ আহিছে কৃষ্ণ 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 এই সকলো ফেচুৱাল গাঁৱৰে আমাৰ ডেকা পাঠেকী নহয় জানো ক'পা আহিছে ফেচুৱাল এই আটাইকেইজন ফেচুৱাল আৰু নহয় কৃষ্ণ 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 এয়া গাঁৱৰে চাগে গাঁৱৰে কৃষ্ণ কৃষ্ণ আমাৰ হয় হয় কৃষ্ণ এয়া আমাৰ নিপজ্যোতিৰ পৰা আমি ধুনীয়া আজি শুনিবলৈ পাম কৃষ্ণ আমি গোটেই পৰিৱেশটো দেখাইছোঁ এয়া গাঁৱৰ ডেকা ভকতসকলো আছে সকলো বহি আছে কৃষ্ণ 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 গাঁৱৰ নে ক'ৰ পৰা আহিছে গাঁৱৰে একদম মুখত একদম সুন্দৰ মিচিকীয়া হাঁহি লৈ ভাগৱত শুনি আছে আৰু পাঠ কৰিছে নি কৰিলে কেনেকুৱা লাগি আছে এইকেইদিনত বৈকুণ্ঠত থকা যেন লাগি আছে নে বাৰু লাগিছেতো হয় নাই কওক এষাৰ কওক কিমান জেগাৰ পৰা দূৰ দূৰণিৰ পৰা ভকত আহিছে মাৰ্ঘেৰিটাৰ পৰা আহিছে অসমৰ বিভিন্ন জেগাৰ পৰা আহিছে মই গম পাইছোঁ তাকে আপোনালোকৰ পৰিৱেশটো দেখাবলৈ আহিছোঁ আজি শেষৰটো নিশাৰ গোটেই পৰিৱেশটো অলপ দেখাই দিছোঁ ভাগি সুন্দৰভাৱে যি ডেকৰেশ্যনত সজাই পৰাই ধুনীয়াকৈ আপোনালোকক দেখুৱাইছে তেনে এজন ব্যক্তি হৈছে হেমন্ত বৰা তেখেতে হেমন্ত হাজৰিকা কৃষ্ণ ধুনীয়াকৈ সজাইছে কেনেকুৱা ৰাইজে চাই আছে কেনেকুৱা লাগি আছে হয় মই এনেকুৱা কাম আগৰ পৰাই কৰি থাকোঁ কৰি থাকে আগতে কৰিছোঁ কেইবাবাৰো এইবাৰ ভাবিলোঁ অকণমান নতুনত্ব দিওঁ অলপ মোৰ চিন্তাধাৰা বেলেগ ধৰণে অকণমান চিন্তা কৰি চাওঁচোন কি হয় তেনেকৈ সমূহ যুৱকবৃন্দ সহযোগত কৰি গ'লোঁ আজি এনেকুৱা হ'ল আৰু ভাল লাগিছে আৰু ভগৱন্তই আপোনাক আৰু তেজ বল শক্তি দিয়ক এইদৰে ভকতৰ লগত থাকি ভকত আপ্যায়ন কৰি যাবলৈ তাৰে মই গোটেই পৰিৱেশটো দেখাইছোঁ এয়া আমাৰ পাই গ'লোঁ আমাৰ অতি মৰমৰ মোৰ বাজনী সুদূৰ লিডুৰ পৰা আহিছে নিজৰ গাঁৱত ভাগৰত আজি পাইছেহি ছ'চিয়েল মিডিয়াত বহুত এক্টিভ হৈ থাকে নতুনকৈ হয় হয় কেনেকুৱা লাগিছে গাঁৱতে অনুষ্ঠান ভাল লাগিছে হয় হয় কাইলৈ ভাওনা চাই মেলি আকৌ লিডু যাব হয়নে কৃষ্ণ আহক মই গোটেই পৰিৱেশটো দেখাইছোঁ কৃষ্ণ 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 চলি গইলা যাকে যাকে ৰাম মাধৱৰ যতয় অনুচৰ মহাবিগণৰ মানে
ৰাসকল বহি আছে সুন্দৰকৈ ভাগৰ শুনি আছে আইগৰাকী গাঁৱৰে একদিন ভাগৰ শুনি আছে আৰু কেনেকুৱা লাগি আছে ভাল লাগিছে নাতি লৈ আহিছে নেকি হয়নে কৃষ্ণ এগৰাকী ভাগৰ শুনিছে গাঁৱৰে কৃষ্ণ এই গাঁৱৰ আই মাতৃসকল আছে তামোল পকৈতে পকৈতে ভাগৰ শুনি আছে নেকি হয়নে কেনেকুৱা লাগিছে ভাল লাগিছে কৃষ্ণ এই সকলো গাঁৱৰে কৃষ্ণ 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 এগৰাকী একদম দেখা মাত্ৰকে একদম মিচিককে এটা হাঁহি মাৰি দিছে হয়নে মনটো ভাল লাগি আছে নি হয়নে কৃষ্ণ সকলো আই মাতৃ বহি আছে বাইদেউ ভাগৰ শুনিছা সকলো গাঁৱৰ ৰাইজনে গাঁৱৰে আপোনালোক বিভিন্ন জেগাৰ পৰা ভকতসকল আহিছে বনাই এবাৰ এই ভকত আহিছে কেনেকুৱা লাগিছে 7 দিন 7 ৰাতি আপুনি ইয়াত থাকি লৈছে কেনেকুৱা ইয়াৰ ৰাইজৰ শুশ্ৰূষা বহুত সুন্দৰ সপ্তমৈকুণ্ঠৰ স্থানত থাকি আমি নিজকে ধন্য মানিছোঁ আমি সাধাৰণ মনুষ্য ইয়াতো জাতি ধৰ্ম নিৰ্বিশেষে এই 4-5খন গাঁও লগতে আলহী গাঁও হিচাপে 4-5খন গাঁও সংযোগ হৈ এটা বহুত আনন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে তাৰ বাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সুযোগতে মই আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃষ্ণ লগতে এই মহাভাগৱত পাঠ চলি থকা সময়ত সকলোকে যেন এইদৰে এনেকুৱা ভগৱানৰ চৰণ সেৱা কৰিবলৈ সকলোকে আশীষ প্ৰদান কৰে তাৰ কামনাৰে আমাৰ এয়া বনাই পথলীয়া গাঁৱৰ পৰা দুজনো আহিছে আৰু 5জন আছে 5জন মই দেখা কৰিলোঁ বাৰু তেখেতলোকে সুন্দৰ কণ্ঠ কৃষ্ণ লগতে তেখেতলোকে এইখিনি বিষয়ত অভিজ্ঞ এই অধমে অকণমান যোগাযোগ কৰি লৈ আহিছোঁ তাৰ বাবে আপোনালোকে কি পাইছে ৰাইজে জনাব কৃষ্ণ 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 7 দিন 7 ৰাতি মেইন মানুহজনক নেদেখাকৈ মই যাবগৈ নোৱাৰোঁ অকণমান চাম এইজনে চাউণ্ড ধুনীয়াকৈ ব্যৱস্থাপনা কৰি আছে চাউণ্ড কৰ কাইলৈ ভাওনা চাউনো আপুনিয়ে দিব কৃষ্ণ এইজন মেইন মানুহ তেখেতে যদি চাউণ্ডটো ভালকৈ মিলাই নিদিয়ে আমাৰ মাত কিবা কিবি এখেতে কৰি দিব পাৰে সেইটো কাৰণে তেখেতক মই অলপ দেখাই দিছোঁ নামঘৰসমূহ হৈছে আধ্যাত্মিক পৰিৱেশৰ পবিত্ৰ স্থল এনে এটা নামঘৰ গোবিন্দপুৰ বুঢ়া নামঘৰ 7 দিন 7 ৰাতি অবিৰত ভাগৱত পাঠ তেখেতসকলে যি আয়োজন কৰিছে সকলো ৰাইজ একত্ৰিত হৈ যি মহাভাগৱত তেখেতসকলে আয়োজন কৰিছে এটা সুন্দৰ পৰিৱেশ সপ্তবৈকুণ্ঠপুৰীত থকা যেন লাগিছে আজি তাৰে কিছু পৰিৱেশ আপোনালোক দেখাই আছোঁ এয়া সমিতিৰ সকলো বিষয়ববীয়া সকলো নিজ নিজ কামত লাগি আছে তাৰে ভিতৰত আমাৰ এই অনুষ্ঠানসমূহ আমাৰ যুৱ প্ৰজন্মই ধৰি ৰাখিব লাগিব তেনে এজন উদীয়মান যুৱক নিজৰ কৰাইছে কেনেকুৱা খুব সুন্দৰ হয় খুব সুন্দৰ অভিজ্ঞতা এটা আপোনাৰ আমি সপ্তবৈকুণ্ঠ আমি 7 দিনীয়া কাৰ্যসূচী অহা যোৱা ইংৰাজী 1 মে'ৰ পৰা আমি আৰম্ভ কৰিছিলোঁ আজি আহি আমাৰ 6ঠ দিনত ভৰি দিলে হয় 6ঠ দিনত খুব ধুনীয়া ৰাইজৰ খুব ধুনীয়া সহায় পাইছোঁ খুব ধুনীয়া এটা সহানুভূতি ধৰ্মৰ প্ৰতি মানুহৰ যি আস্থা খুব ভাল লাগিছে সকলো ৰাইজ আহিছে ওলাই আহিছে একেলগে খুব ভাল লাগিছে কৃষ্ণ অসমৰ বিভিন্ন জেগাৰ পৰা ইয়ালৈ ভাগৱত পাঠ কৰিব আহিছে কেনেকুৱা আজি বহুত ভাল লাগিছে আমাৰ মানে আজি 1952 চনতে ইয়ালৈ অহা আমি মাজুলীৰ আছিলোঁ গোটেই সমাজখন মাজুলীৰ পৰা বানপানীত ইয়ালৈ উঠি অহা তেতিয়াৰ পৰা আজি ইমান বছৰ মূৰত আমাৰ এই বছৰহে এনেকুৱা মানে ভাগ্য মিলিছে ভকত বৈষ্ণৱে সেৱা ল'বৰ কাৰণে গতিকে আজি বহুত আনন্দ লাগিছে এই ইয়াতে বৈকুণ্ঠপুৰী যেন আমাৰ অনুভৱ হৈছে
গতিকে ভকত বৈষ্ণৱৰ চৰণৰ ধূলা আমি সদায় ল'ব পৰা আমাক যাতে শক্তি দিয়ে। কৃষ্ণ কৃষ্ণ গোটেই মই পৰিৱেশটো দেখাই আছোঁ, আপোনালোকে চাই আছে। কৃষ্ণ কেনেকুৱা কেনেকুৱা বহুত ভাল লাগিছে, বহুত ভাল। বৈকুণ্ঠপুৰীত পৰিণত হৈছে আজি মেলেঙানবাসী ৰাইজ। হয় হয়, সকলোৰে সহায় সহযোগিতা বহুত ঘাট প্ৰতিঘাতো আছে। হয়, ধৰ্মীয় অনুষ্ঠানবিলাক কৰিবলৈ যাওঁতে বহুত ঘাট প্ৰতিঘাতো থাকে, কিন্তু তাৰ মাজতো আজি এনেকুৱা এটা অনুভৱ হৈছে যেন বৈকুণ্ঠপুৰীত পৰিণত হৈছে আজি মেলেঙানবাসী ৰাইজৰ সহায় সহযোগিতা। ধন্যবাদ থাকিল। কৃষ্ণ 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 কেনেকুৱা? খুব ভাল লাগিছে। আমাৰ এই পৰিৱেশত আগত তেনেকৈ পোৱা নাই, এইবাৰ নতুনকৈ হৈছে, আমাৰ খুব ভাল লাগিছে। কৃষ্ণ এখেত হৈছে এই গাঁৱৰে নামঘৰৰ নামঘৰীয়া। কেনেকুৱা? নমস্কাৰ, মোৰ নাম শ্ৰী জিতু দাস। হয়, গোবিন্দপুৰ মহানামঘৰ সেৱকী কৰ্মভাগ কৰা হৈছে, আৰু লগতে ওচৰ চুবুৰীয়া গাঁৱৰ ৰাইজেও আমাক সহায় সহযোগ কৰিছে। 52 চনতে প্ৰতিষ্ঠা হোৱা নামঘৰৰ ভাগত এনেকুৱা কৰ্ম আজিলৈকে হোৱা নাই। আমাৰ নৱ প্ৰজন্মই আগবাঢ়ি এই কৰ্মভাগ কৰিছে, অতি সুন্দৰ হৈছে। সকলো আহি উপস্থিত হৈছে, ভাল লাগিছে। কৃষ্ণ 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 গোটেই মই পৰিৱেশটো দেখাইছোঁ। আমাৰ যুৱ প্ৰজন্মৰ বহুত নতুন নতুন মুখ দেখা পাইছোঁ। সুন্দৰকৈ ভাগৱত শুনি আছে, পাঠ কৰিছেনে? পাঠ কৰি আছোঁ বাৰু, বাপ ধুনীয়া লাগিছে। কৃষ্ণ বহুত ভাল লাগিছে। হয়, এনেকৈ ভৱিষ্যতে আৰু ইয়াতকৈ উলহ মালহ হ'বলৈ আমি আশা ৰাখিছোঁ। হয় হয়, বহুত ধুনীয়া লাগিছে। পাঠ চলি আছে, কৃষ্ণ দশম স্কন্ধ শেষ হোৱা চলি আছে। হয় হয়, কৃষ্ণ কৃষ্ণ বহুত ধুনীয়া হৈছে। তামোল খাই পকাই ধুনীয়াকৈ ভাগত ধুনীয়াকৈ একদম তদাৰক কৰি আছে। কোনে খাইছে, কোনে নাই খোৱা, কোনে কোন ভকত কি কৰিছে, সকলো তদাৰক কৰি আছে। কেনেকুৱা? সুন্দৰ অনুভৱ। হয়, আৰু আশা কৰোঁ ইয়াৰ পিছৰ প্ৰজন্ম হয় যাতে আৰু এনেকৈ আগুৱাই যাব পাৰোঁ, তাকে আশা কৰিছোঁ। হয়, কৃষ্ণ 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 আপোনালোক আৰু ভগৱন্তই তেজবল শক্তি দিয়ক, এইদৰে ভকতৰ লগত থাকি ভকত আপ্যায়ন কৰিবলৈ। এয়া ইয়াত সকলোৱে বৰপ্ৰসাদ গ্ৰহণ কৰি আছে। আইসকলে ধুনীয়াকৈ বৰপ্ৰসাদ বিলাই আছে, হয়নে? লাগি আছে পূৰা এইকেইদিন, হয়নে? কৃষ্ণ কৃষ্ণ ভাল লাগিছে। কৃষ্ণ একদম পূৰা মুখ বান্ধি বান্ধি লাগি আছে। অলপ দেখাইছোঁ গোটেই পৰিৱেশটো, ধুনীয়াকৈ লাগি আছে। কৃষ্ণ ভণ্টি গীত গ্ৰহণ কৰিছা? কৃষ্ণ কৃষ্ণ কেনেকুৱা চলি আছে? কৃষ্ণ কৃষ্ণ ইয়াৰ সকলো আইসকলে ধুনীয়াকৈ নিজ নিজ কামত বৰ্তি হৈ আছে। এয়া এগৰাকী লগ পাইছোঁ, মীনা দাস। নমস্কাৰ, হয়নে? শ্ৰীমতী মীনা দাস। হয়, মেলেং গোবিন্দপুৰ গাঁও। হয়, আমাৰ আজি এই মেলেং গোবিন্দপুৰ গাঁৱত প্ৰথম বাৰ্ষিক পতা হৈছে। হয়, সেইকাৰণে মানে সুখতে দুখ অনুভৱ আহিছে, মানে মনত ভাল লাগিছে। সকলো আহিছে, যেনেকৈ নিমন্ত্ৰণ কৰিছিলোঁ সেয়াই ক'বলগীয়া আৰু। ঠিক আছে। কৃষ্ণ 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 আইগৰাকী পূৰা চম্ভালি আছে আৰু কেনেকুৱা? ভাল লাগি আছে। প্ৰথমবাৰ কৃষ্ণে প্ৰথমবাৰ পাতিছে ন? কৃষ্ণ 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 সকলো সেইটো কাৰণে একদম পূৰা জোচত লাগি আছে। প্ৰথমবাৰ এয়া একদম লোককো খুৱাইছে আৰু নিজেও খোৱা বোৱা ধুনীয়াকৈ চাই আছে। কেনেকুৱা কেনেকুৱা? ভাল লাগি আছে, সকলো লাগি আছে। আই মাতি ধুনীয়াকৈ লাগি আছে। হা সকলো লাগি আছে। কৃষ্ণ 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 হৃদয়মুখী সোৱাদ হৈছেনে? সোৱাদ হৈছেনে? কৃষ্ণ 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 কেনেকুৱা? হা সোৱাদ হৈছেনে? কৃষ্ণ সোৱাদ হৈছেনে? বঢ়িয়া হৈছেনে? কৃষ্ণ 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 ইয়াতে বৰপ্ৰসাদ বনাই নহয় জানো? এদিনত কিমান ভকতে? কৃষ্ণ সকল পূৰা লাগি আছে। চালাড পানী হৈ গৈছে নি? পনীয়া হৈ গৈছে নি? হৈছে, নিমখটো কম দিব লাগে। কৃষ্ণ এয়া বনাই আছে। কোন জেগা? গাঁৱৰে নে ক'ব পৰা আহিছে? বেতনী কাকতি। কৃষ্ণ কৃষ্ণ
এয়া বৰপ্ৰসাদ গ্ৰহণ কৰি গোৱা খাবৰ কাৰণে আইসকলে পুৰা লাগি আছে তামোল কাটি আছে আমাৰ এগৰাকী একদম পুৰা ইদুৰ পৰা আহি পিনি তামোল কাটি আছে কৃষ্ণ গোবিন্দপুৰ এয়া গাঁৱৰ সকলো আই মাতৃসকল ধুনীয়াকে লাগি আছে কেনেকুৱা পুৰা লাগি আছে এষা কওক কি কম আমি বহুত দুখ কষ্টৰে ঈশ্বৰক সেৱা কৰিবলৈ বিচাৰিছোঁ চলাইছোঁ আৰু কৃষ্ণ 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 আইগৰাকী ধুনীয়াকে মিচমিচাই আছে কওক কৈছো আমাৰ মানুহ বহুত আৰু আমাৰ আগৰবিলাকে নোৱাৰিলে পাতিব কৃষ্ণ 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 সকলো ধুনীয়াকে একদম ভকত আহ্বান কৰি আছে একদম সকলো লাগি আছে আৰু কৃষ্ণ 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 বিভিন্ন জেগাত ভাগৱত পাঠ কৰি থকা এজন ব্যক্তি পাইছোঁ মই দীপক দাস ডাঙৰীয়া তেখেতে অসমৰ বিভিন্ন জেগাত ভাগৱত পঢ়িবলৈ যায় আজিও গোবিন্দপুৰ নামঘৰত আহিছে কেনেকুৱা মনৰ অনুভৱ কৃষ্ণ আচলতে আমি বিভিন্ন ঠাইত ভাগৱত পাঠ কৰি আছোঁ ঠাকুৰজী আমাৰ গাঁৱৰে এজন ব্যক্তি লক্ষীকান্ত দাস তেখেতে আমাক জনাইছিলে যে এই নতুন গাঁওখন গোবিন্দপুৰৰ এই গাঁওখনত আমাক ভাগৱত পাঠৰ 7 দিনীয়া যি অনুষ্ঠান সেই অনুষ্ঠানত আমাক নিমন্ত্ৰণ কৰিছে বুলি তেখেতে জনালে ঠিক ইয়াৰ পৰা ভক্তবৃন্দ গৈ তাত আমাক গোটেই কথাখিনি আলোচনা কৰি এখেতৰ জৰিয়তে আমাক এই অনুষ্ঠানটোলৈ আমন্ত্ৰিত কৰি আনিছে আৰু এই অনুষ্ঠানভাগিত আমি যতপৰণাস্তি আমাৰ ফালৰ পৰা ভক্তিভাৱে যি পাইছোঁ সেইখিনি কৰিবলৈ চেষ্টা কৰা দিয়ক এইদৰে ৰাইজৰ লগত থাকি ভকত আপ্যায়ন কৰিবলৈ কৃষ্ণ 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 নিজতে যে নিমজিব কৃত্যহত ধৰিল এই সকলোকে প্ৰতিচক্ৰে ৰজি বাকলিলে পুৰুষ লগত একেৰে হেন প্ৰসন্ন দেয় চন্দবৰ শিৱৰ গৰি খ্যান মহামনোহৰ আছে উচ্চ পাক্ষী যত মহামনোহৰ দৃঢ় তুলমথ মহাসিংহ দ্বাৰ শিৱৰিখান কৰি চাৰখাৰ কৃষ্ণৰ পাঠক চক্ৰ গৈল পুনৰ্বাৰ ৰাম কৃষ্ণৰ ক্লেশ কৰ্ম কি কহিতে পাৰি উপানি তিনিও লোকৰ স্তুতি ৰাম এহি মতে বিভিন্ন বলদেৱে জগতৰে পতি দ্বাৰকাত ভুলত শুনা সাধু সভাসত মহাভাগৱত পদ ৰামৰ চৰিত আৰু শুনা মন কৰে অসাধুৰ সং ধৰি বৈষ্ণৱৰ মতি নখ দিবিদেতে তেওঁ থাকি আনো থানে আছো দেখি অজানিতে দুজনৰ গোবিন্দপুৰ গাঁৱৰ আইসকল বৰ চোকা এতিয়া ৰাতি 11টা বজাতো পুৰা মিঠৈ বাতি আছে বৰপ্ৰসাদ গ্ৰহণ কৰি আৰু ৰাইজক খুৱাই এতিয়া চব চাফ চিকুণ কৰি ধুনীয়াকৈ মিঠৈ বাতি আছে এয়া মিঠৈ কাইলৈ কাৰণে নি কাইলৈ কাৰণে আইসকল পুৰা লাগি আছে আৰু হয়নে চবফালে লাগি আছে পুৰা হয়নে কৃষ্ণ 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 এয়া একদম মিঠৈ পুৰা একদম কালাৰ ধুনীয়া উঠিছে হয়নে কৃষ্ণ কৃষ্ণ এয়া কাইলৈ ভকতৰ কাৰণে আইসকল ধুনীয়াকৈ মিঠৈ
পাতি আছে এইফালে সকলো নিজ নিজ কামত লাগি আছে এইফালে কি হেঁচি আছে গুড় পগাইছিলে এগৰাকীয়ে ধুনীয়াকৈ গুড় পগাই আছে সকলো নিজ নিজ কামত লাগি আছে আহক কাইলৈ পৰহিলৈ এদায় নহয় জানো কাইলৈ আহক আপোনালোকে ধুনীয়াকৈ কালাৰ থকা মিঠৈও খাই যাব পাৰিব হয়নে আৰু ৰাইজক মাতি দিয়ক কৃষ্ণ 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 তাকে মিঠৈ বাতি আছিলে এতিয়া আকৌ আইসকললৈ আহিছে একেলগে নহয় জানো একেলগে বাতিবলৈ আহিছে এয়া পিছফালে লাগি আছিলে এতিয়া ধুনীয়াকৈ সুদূৰ লিডুৰ পৰা আহিছে নিজৰ গাঁৱতে ভাগত কৃষ্ণ 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 হয় কৃষ্ণ কৃষ্ণ এঘাৰটা 40 হ'ল আমি গোবিন্দপুৰ বুঢ়া নামঘৰৰ পৰা এতিয়া বিদায় মাগিছোঁ আৰু অহা কালিলৈ আৰু নতুন এটা নামঘৰত আমি যাম আপোনালোকে চাই থাকিব চাওঁ বেটু কৃষ্ণ কৃষ্ণ কৃষ্ণ